Hello students, আজি আমি লৈ আহিছো ক্লাস 8 ৰ ইংৰাজী বুকত থকা লেসন 2 মাই নেটিভ ল্যান্ড আৰু এই লেসনটোৰ এক্টিভিটিছত থকা গোটেইখিনি কোৱেশ্চনছ এনসাৰ আমি ইংৰাজীৰ লগতে অসমীয়াত অনুবাদ কৰি লিখি দিছো। সো স্টুডেন্টস তোমালোকে ভিডিওটি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্ট লৈকে ভালকে চাবা। গোটেইখিনি কোৱেশ্চন এনসাৰছ আমি অসমীয়াত অনুবাদ কৰি অসমীয়াত লাইন বাই লাইন বুজাই দিয়াৰ চেষ্টা কৰিছো। সো স্টুডেন্টস তোমালোকে ভিডিওটো চাই থাকা। এক্টিভিটিছত থকা 1 number questions, read the poem and answer the following questions. কবিতাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া আমি তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিম। প্ৰশ্ন নম্বৰ A, what does the old man ask the poet? বৃদ্ধ মানুহজনে কবিক কি সুধিছিল? এনসাৰ হ'ব the old man asked the poet what his land is like. বৃদ্ধ মানুহজনে কবিক তেওঁৰ ঠাইখন কেনেকুৱা আছিল বুলি সুধিছিল। আৰু question number B, why does the old man ask the question to the poet? বৃদ্ধ মানুহজনে কিয় কবিক প্ৰশ্ন সুধিছিল? এনসাৰ হ'ব the old man asked the question to the poet because the old man is blind. বৃদ্ধ মানুহজনে অন্ধ কাৰণে কবিক প্ৰশ্ন সুধিছিল। এটো কবিক হ'ব বৃদ্ধ মানুহজনে ইয়াত প্ৰশ্ন সুধিছে বৃদ্ধ মানুহজনে কিয় কবিক প্ৰশ্ন সুধিছিল? এই কাৰণে প্ৰশ্ন সুধিছিল কাৰণ এই বুঢ়া মানুহজন অন্ধ আছিল। বৃদ্ধ মানুহজনে অন্ধ আছিল, সেই কাৰণে কবিক প্ৰশ্ন সুধিছিল। তাৰ পিছত কোৱেশ্চন নম্বৰ C, how does the poet address the old man? কবিয়ে বুঢ়া মানুহজনক কি বুলি সম্বোধন কৰিছিল, মানে কি বুলি মাতিছিল বুঢ়া মানুহজনক? what does that form of address mean? আৰু যেটো বুলি সম্বোধন কৰিছিল হেতুৰ অৰ্থ কি আছিল বা মানে কি আছিল? এনসাৰ হ'ব the poet addressed the old man as kaka বা kaka. It means grandfather. কবিয়ে বৃদ্ধ মানুহজনক কি বুলি সম্বোধন কৰিছিল? ককা বুলি সম্বোধন কৰিছিল আৰু ইয়াৰ অৰ্থ কি আছিল? ককা দেউতা। তোমালোকে ভালকে মনত ৰাখিবা স্টুডেন্টস। বৃদ্ধ মানুহজনক কবিয়ে কি বুলি সম্বোধন কৰিছিল? ককা বুলি সম্বোধন কৰিছিল। আৰু কোৱেশ্চন নম্বৰ D হ'ব why does the poet ask the old man to breathe deep? কবিয়ে বুঢ়া মানুহজনক কিয় উশাহ লবলৈ কৈছিল? এনসাৰ the poet asked the old man to breathe deep to feel the environment because he is blind. কবিয়ে কিয় বুঢ়া মানুহজনক উশাহ লবলৈ কৈছিল? কাৰণ কবিয়ে বুঢ়া মানুহজনক উশাহৰ জৰিয়তে তেওঁৰ চৌপাশখিনিক অনুভৱ কৰিব কৈছিল, কিয়নো তেওঁ অন্ধ আছিল। যেহেতু বুঢ়া মানুহজনে দেখা নাছিল, অন্ধ মানুহ আছিল, সেই কাৰণে কবিয়ে তাক কৈছিল উশাহ লবলৈ কৈছিল যাতে তেওঁৰ পৰিবেশখিনি অনুভৱ কৰিব পাৰে। Question number E, with what does the poet compare the cool breeze on the old man's face? কবিয়ে বুঢ়া মানুহজনৰ চৌপাশে বলি থকা শীতল বতাহ জাকক কিহৰ লগত তুলনা কৰিছে? এনসাৰ হ'ব the poet compares the cool breeze on the old man's face with the peaceful breath of his land. কবিয়ে বুঢ়া মানুহজনৰ চৌপাশে বলি থকা শীতল বতাহ জাকক তেওঁৰ মাটিৰ শান্তিময় পৰিবেশৰ লগত তুলনা কৰিছে। কাৰ লগত তুলনা কৰিছিল? মাটিৰ শান্তিময় পৰিবেশৰ লগত তুলনা কৰিছিল। কাক কৰিছিল? শীতল বতাহ। Question number F, with what does the poet compare the contented gargling of the little baby? কবিয়ে সৰু ল'ৰাৰ কলকলনি কিহৰ লগত তুলনা কৰিছিল? Answer, the poet compares the contented gargling of the little baby with the sail of his land. কবিয়ে সৰু কেঁচুৱাটিৰ কলকলনিক তেওঁৰ মাতৃভূমিৰ হাৰুৱা মাটিৰ লগত তুলনা কৰিছিল। এটো তোমালোকে soil কৰি লিবা, SOIL, soil. Question number G, what does the chorus of the cuckoo and the sparrow do? কুলি ঘৰচিৰিকা আৰু চৰাইৰ সমবেত সংগীতে কি কৰে? The chorus of the cuckoo and the sparrow shapes the native land. কি কৰিছিল? কুলি ঘৰচিৰিকা আদি চৰাইবোৰ সমবেত সংগীতেৰে আমাৰ ঠাইডোখৰৰ চৌপাশক গঢ় দিয়ে। আৰু question number H, what are the things
that create the soul of the poet's beloved country? কোনবোৰ বস্তুৱে কবিৰ মৰমৰ দেশখনক আত্মা প্ৰদান কৰে? ইয়াৰ এনসাৰ হ'ব the distant roll of the bihu dhol, the pepa and gogona, and the heady aroma of the pitha and laru, the scent of evening prayer in the namghar masjid church are the things that create the soul of the poet's beloved country. ঢোল পেপা গগনাৰ গুমগুমনি শব্দ, লাৰু পিঠাৰ সুগন্ধি তথা নামঘৰ মছজিদ গীৰ্জা আদিৰ পৰা ভাহি অহা প্ৰাৰ্থনা তথা আজানৰ ধ্বনিয়ে আমাৰ মাতৃভূমিক আত্মা প্ৰদান কৰাৰ লগতে ইয়াক পূৰ্ণ কৰি তোলে। ষ্টুডেণ্টছ, এইটো আছিলেগৈ তোমালোকৰ চেপ্টাৰ 2 মাই নেটিভ লেণ্ডৰ এক্টিভিটিছত থকা শেষৰটো কুৱেশ্যন। তোমালোকে ভালকৈ পঢ়িবা। ধন্যবাদ।